আজি আমি অসম জাতীয় পৰিষদে সমগ্ৰ অসমজুৰি ইমিগ্ৰেণ্টছ এণ্ড ফৰেইনাৰ্ছ অৰ্ডাৰ 2005 যিখন 1 ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰে যিখন অৰ্ডাৰ পাছ কৰিলে, অৰ্ডাৰ পাছ কৰাৰ জৰিয়তে অবৈধ বিদেশীসকলক 2024 31 ডিচেম্বৰ তাৰিখলৈকে তেখেতলোকক যিসকল ইতিমধ্যে কাৰা আইনৰ জৰিয়তে যিসকলক দিছিল মানে নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে এপ্লিকেশ্যন কৰিবলৈ দিছিল আৰু 10 বছৰ তেখেতলোকে সময়সীমা বঢ়াই দিছে 24 ডিচেম্বৰ 2024লৈকে 31 ডিচেম্বৰ 2024লৈকে যি সময়সীমা বান্ধি দিছে তাৰ বিৰুদ্ধে আমি সমগ্ৰ অসমতে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে কা জৰিয়তে সমগ্ৰ অসমবাসী আমি প্ৰতিবাদ কৰিছিলোঁ, কা আইন বাতিল কৰা আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু তাৰ পাছতো কিন্তু ভাৰত চৰকাৰে অবৈধ বিদেশীসকলক সংস্থাপন দিবৰ কাৰণে সুব্যৱস্থা কৰি দিছে। আৰু আমি ইতিমধ্যে 71 চনলৈকে আমি বিদেশী বুজা আমি মানৱীয় দৃষ্টিৰে আমি লৈছোঁ। তাৰ পাছতো 2024 চনলৈকে অবৈধ বিদেশীসকলক অসমত সংস্থাপন দিয়া যিটো কাৰ্য ইতিমধ্যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যি সিদ্ধান্তৰ বাতিলৰ বাবে আমি জাতীয় পৰিষদে আমি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।